হে গাইজ, আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা দা পাঠশালালৈ আহি আছে। ৱেলকাম দাদা। থেংক ইউ। বিহু আহিল আৰু বহুত বেছি ইমান এটা উৎসাহ নাই, যিহেতুকে এইবাৰ ফাৰ্ষ্ট টাইম জুবিন দা অবিহনে আমি বিহু উদযাপন কৰিব যাই আছোঁ। আপুনি কি ক'ব? কি ক'ম আৰু, উৎসাহ নাইতো এতিয়া মই ভাল বুলি ক'ম নে বেয়া বুলি ক'ম, কাৰণ উৎসাহ নাইতো আকৌ বাকী শিল্পীসকলৰ অসুবিধা হ'ব নহয়। গতিকে তেওঁলোকেতো ফাংচন কৰি থাকে। গতিকে আচলতে পৃথিৱীখন এই ধূলিকণা মই কবিতাটো যেনেকুৱা, সেই কথাটো খালি মানুহে সোঁৱৰাব লাগে যে মই গুচি গ'লেও যোন দিল পৰা ওলাবই থাকিব, সকলো চলি থাকিব আৰু চলি থাকিব লাগে। আৰু সেইটো কাৰণে আজি আমি দোষাৰোপো কৰিব নোৱাৰোঁ, কাৰণ ইফালে তোমাৰ আহোঁতে বাহিৰৰ পৰা পপ ছিংগাৰ যে আহি যেতিয়া প্ৰগ্ৰেম কৰিছিল তেতিয়াওতো হাৰে মানুহ হৈছিল। সেইটো কথা একজেক্টলি আমি কৈ দিব নোৱাৰোঁ। বহুতে তাক বাহানা হিচাপে ব্যৱহাৰো কৰে, বহুতে তাক অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰে। সেইবিলাক কথা মই নাজানো। মই জানো যে জুবিন গাৰ্গ নোহোৱা হয়, জুবিন গাৰ্গৰ নামত বন্ধ দিলে জুবিন গাৰ্গক স্মৰণ কৰা নহয়। জুবিন গাৰ্গক স্মৰণ কৰিব লাগিলে তেওঁৰ আইডিঅলজিবিলাক লগত লৈ চলিব লাগিব। কি কৈছিলে যে গামোচাই জাতি ৰক্ষা নকৰে, পঢ়া শুনা কৰিব লাগিব, সেইটো কৰক, হয়নে? সেইটো কথা কৈছিলে। গছ ৰুৱক, গছ কটা বন্ধ কৰক, ঋতুত মন দিয়ক। গতিকে এইবিলাক কথা লাগিব। পলিটিকেলি মানুহবিলাক সজাগ হ'ব লাগিব, নহ'লে কি হ'ব? ঠগি খাব নহয় পলিটিচিয়ানে। সেইবিলাক কথা যেতিয়ালৈকে মনত থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত থাকিব। জুবিন গাৰ্গ যোৱা বুলি ভাবি থাকি আমি যিমান দুখ কৰিছোঁ, তাতকৈ আমাৰ জীৱনত তেওঁৰ আইডিঅলজিবিলাক সন্নিৱিষ্ট কৰাটো আমাৰ তাতকৈ বেছি ডাঙৰ প্ৰধান কৰ্তব্য। দৰ্শকক কি ক'ব আপুনি? মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ, আৰু আশা কৰোঁ আপোনালোক সুস্বাস্থ্যৱান হৈ থাকে যেন দীৰ্ঘায়ু হৈ থাকে।